ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত অসম সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ আৰু প্ৰশিক্ষণৰত শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ যুটীয়া উদ্যোগত 7দিনীয়া কৰ্মশালাৰ আজি সফল সামৰণি পৰে। এই উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংমঞ্চত 13 জুলাইত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অসম সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ তত্বাৱধানত প্ৰশিক্ষণৰত শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ সহযোগত পাঠ্যক্ৰম ভিত্তিক সত্ৰীয়া নৃত্য আৰু অভিনয়ৰ 7দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত বিশেষকৈ আমাৰ এটি অনুষ্ঠান আছে অসম সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ। আমি ইয়াতে প্ৰশিক্ষণ দি থাকোঁ। তাৰ লগতে এইবাৰ আমাৰ এই অভিভাৱকসকলেও সহযোগ কৰি আমাৰ এই অনুষ্ঠান কৰিবলৈ দিছে কৰ্মশালা হিচাপে। এই কৰ্মশালাখিনি আজি 7 দিন ধৰি আমি কৰি আহিছোঁ আৰু 7 দিনৰ অন্তত আজি সামৰণি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। এইখিনি কৰি মই নিজেতো আনন্দিত, কিয়নো মোৰ মূল বস্তুটোৱেই হৈছে এই সত্ৰীয়া সংগীত অনুষ্ঠান পৰিৱেশন কৰা বা এইখিনি শিক্ষা প্ৰদান কৰা। মহাপুৰুষ দুজনাগুৰুৰ যি সৃষ্টিৰাজি এইখিনি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হয়, সেয়াই আমাৰ পৰম উদ্দেশ্য আৰু তাকেই কাৰুগত কৰি আমাৰ সকলোৰে সহযোগত এই অনুষ্ঠানভাগি আমি কৰি আহিছোঁ। আজি এই সামৰণি অনুষ্ঠানলৈ আগবাঢ়ি আহিছোঁ। 6 জুলাইৰ পৰা 12 জুলাইলৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনৰ মুখ্য প্ৰশিক্ষকৰূপে বৰবায়ন শিৱপ্ৰসাদ হাজৰিকাই প্ৰশিক্ষণ প্ৰদান কৰে। সামৰণি অনুষ্ঠানত বহুকেইগৰাকী সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তিৰ লগতে অভিভাৱকসকল উপস্থিত থাকে।